মই যোৱাবাৰ যেতিয়া গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি ডিব্ৰুগড়ত কৈছিলো যে আমি খুব কম দিনৰ ভিতৰতে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিম। বহুতে হয়তো বিশ্বাস কৰিবলৈ টান পাইছিল। আজি আমি সকলোৱে দেখা পাইছো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কলিয়াবৰলৈ আহি কাজিৰঙাৰ ওপৰত 36 কিলোমিটাৰৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিলে। 2 বছৰৰ ভিতৰত এই এলিভেটেড কৰিডৰৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব। এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ ফলত ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1 ঘণ্টা সময় কমি যাব। অৰ্থাৎ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আমি যেতিয়া ভ্ৰমণ কৰিম, এলিভেটেড কৰিডৰৰ ওপৰেদি গ'লে যাত্ৰাৰ সময় 1 ঘণ্টা কমি যাব আৰু গুৱাহাটী আমাৰ নিচেই ওচৰত আহিব। মোৰ দুটা আৰু সপোন আছে যাক নেকি আমি ৰূপায়ণ কৰাৰ বাবে প্ৰচেষ্টা কৰিম। সেয়া হৈছে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ কৰিডৰ আৰু শিলিগুৰি আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ কৰিডৰ। এই দুইটা এক্সপ্ৰেছ কৰিডৰ যদি আমি নিৰ্মাণ কৰিব পাৰো, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ দূৰত্ব 4 ঘণ্টালৈকে কমি যাব। তেনে এক সপোন আগত লৈ আমি আমাৰ কাম আৰম্ভ কৰিছো। মই যোৱাবাৰ যেতিয়া গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি ডিব্ৰুগড়ত কৈছিলো যে আমি খুব কম দিনৰ ভিতৰতে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিম। বহুতে হয়তো বিশ্বাস কৰিবলৈ টান পাইছিল। আজি আমি সকলোৱে দেখা পাইছো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কলিয়াবৰলৈ আহি কাজিৰঙাৰ ওপৰত 36 কিলোমিটাৰৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিলে। 2 বছৰৰ ভিতৰত এই এলিভেটেড কৰিডৰৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব। এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ ফলত ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1 ঘণ্টা সময় কমি যাব। অৰ্থাৎ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আমি যেতিয়া ভ্ৰমণ কৰিম, এলিভেটেড কৰিডৰৰ ওপৰেদি গ'লে যাত্ৰাৰ সময় 1 ঘণ্টা কমি যাব আৰু গুৱাহাটী আমাৰ নিচেই ওচৰত আহিব। মোৰ দুটা আৰু সপোন আছে যাক নেকি আমি ৰূপায়ণ কৰাৰ বাবে প্ৰচেষ্টা কৰিম। সেয়া হৈছে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ কৰিডৰ আৰু শিলিগুৰি আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ কৰিডৰ। এই দুইটা এক্সপ্ৰেছ কৰিডৰ যদি আমি নিৰ্মাণ কৰিব পাৰো, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ দূৰত্ব 4 ঘণ্টালৈকে কমি যাব। তেনে এক সপোন আগত লৈ আমি আমাৰ কাম আৰম্ভ কৰিছো।